আজি বনাম মই চিলি চিকেন। ঘৰতে ৰেষ্টুৰেণ্টৰ নিচিনা চিলি চিকেন খাওঁ আহক আৰু বনাওঁ একেলগে আপোনালোকে চাই থাকিব। নমস্কাৰ, মই প্ৰণামিতা ভূঞা। আজি মই বনাবলৈ লৈছোঁ চিলি চিকেন। গতিকে চাওঁ আহক ঘৰতে ৰেষ্টুৰেণ্ট ষ্টাইলৰে চিলি চিকেন কেনেকৈ বনাব পাৰি আৰু তাৰ কাৰণে ইনগ্ৰিডিয়েণ্টছ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চিলি চিকেনৰ কাৰণে মই লৈছোঁ হাফ কেজি চিকেন। ভালদৰে ধুই পানীটো শুকুৱাই লৈছোঁ আৰু এতিয়া মই ইয়াতে দিম 1 চামুচ নিমখ। নিমখটো আপোনালোকৰ পচন্দ মতে দিব, কম বেছি কেনেকৈ। আৰু দিম মই 1 চামুচ জালুকৰ গুড়ি, 1 টেবুল চামুচ ময়দা আৰু 1-2 পিঞ্চ বেকিং চ'ডা, যিটোৱে নেকি ছফ্ট কৰে চিকেনটো। আৰু দিম মই ইয়াতে এটা কণী দি এই গোটেইখিনি দি মই ভালদৰে মিক্স কৰি ল'ম। মিক্স কৰি মই 10-15 মিনিটৰ কাৰণে মেৰিনেট হ'বৰ কাৰণে ৰাখি দিম। তাৰপাছতে মই ফ্ৰাই কৰিম এইখিনি। এতিয়া গেছ অন কৰি লৈছোঁ মই। তাতে কেৰাহীখন দি মই তেল দি দিম, ৰিফাইণ্ড অইল দিম। ৰিফাইণ্ড অইল দি তাতে তেলটো গৰম হোৱাৰ পাছত মই চিকেনখিনি ভালদৰে গল্ডেন ব্ৰাউন হোৱালৈকে অলপ অলপকৈ ভাজিম। গোটেইখিনি একেলগে দি নিদিব, অলপ অলপ কৰি ভাজিব, তেতিয়া ভালদৰে ভাজ খাব চিকেনটো। আৰু ভালকৈ ভাজ খালে খায়ো ভাল লাগিব। এতিয়া চিকেনখিনি ফ্ৰাই কৰি ল'ম গল্ডেন ব্ৰাউন হোৱালৈকে। এয়া দেখিছে গল্ডেন ব্ৰাউন হৈছেই। এনেকৈ লুটিয়াই দিব চিকেনখিনি যাতে দুইটা ছাইডে ভালকৈ ফ্ৰাই হয়। গোটেই চিকেনখিনি এতিয়া ফ্ৰাই কৰা হৈ গ'ল। এতিয়া বাকী প্ৰচেছ আৰম্ভ কৰোঁ আহক। চিকেনখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই সেইখন কেৰাহীতে দিম অকণমান তেল দি আৰু মিহিকৈ কটা আদা আৰু নহৰু দি অলপ লৰাই ল'ম। আৰু দিম ইয়াতে মিহিকৈ কটা 2-3টা জলকীয়া দি আকৌ অকণমান সময় মই ভাজি ল'ম। ভাজি পেলাই তাতে দি দিম পিঁয়াজ, 2-3টা ডাঙৰ পিঁয়াজ এইদৰে কাটি ল'ব। কাটা তাতে দি আৰু দিম মই কেপচিকাম আৰু বিলাহী। এই গোটেইখিনি দি মই কিছু সময় ভালদৰে লৰাই থাকিম। পিঁয়াজ আৰু কেপচিকামখিনি ভালদৰে ভজা হোৱাৰ পিছত এতিয়া মই ইয়াতে দিলোঁ 1 চামুচ চিলি পেষ্ট, 2 চামুচ চয়া চচ আৰু অকণমান দিম মই নিমখ দি ভালদৰে লৰাই ল'ম। ইয়াতে মই 2 চামুচ ভিনেগাৰ দি দিম। ভিনেগাৰ দিয়াৰ পিছত মই চিকেনখিনি ইয়াতে দি এতিয়া ভালদৰে লৰাই ভাজিম অকণমান সময়। টমেটো চচ, চয়া চচ গোটেইখিনি দিয়াৰ পিছতে তাৰ ৰংটো চাওকচোন কি ধুনীয়া আহিছে। এতিয়া ইয়াতে মই প্ৰায় আধা কাপমান পানী দি দিম, যাতে তলত লাগি নধৰে আৰু জ্বলি নাযায় আৰু পানীখিনিতে চিকেনটো ভালদৰে সিজিব। পানীখিনি দি কিছু সময় লৰোৱাৰ পিছতে অলপ পানীটো কম হৈ গ'লে তাতে মই এতিয়া দি দিম 1.5 চামুচমান কৰ্ণষ্টাৰ্চ পানীত গুলি তাৰ এটা ইয়াতে দি দিম। বহুত বেছি কৰ্ণষ্টাৰ্চটো দি নিদিব, নহ'লে খাবলৈ বেয়া হয়। 1 চামুচ 1.5 চামুচ দিলেই হ'ব। দি ভালদৰে আৰু অলপ পানী দি পেলাই আকৌ অকণমান সময়ৰ কাৰণে মই চিকেনখিনি সিজিবলৈ দিম। চিকেনখিনি কমপ্লিটলি সিজিলে আমাৰ চিলি চিকেন এতিয়া ৰেডি হৈ গ'ল। এতিয়া টাইম হৈছে টেষ্ট কৰাৰ। চাওকচোন কি ধুনীয়া হৈ গ'ল।
ৰেষ্টুৰেণ্ট ষ্টাইল চিলি চিকেন ৰেডি। এতিয়া খাব লাগে আৰু খাই আপোনালোকে মোক জনাব দেখি খাওঁ খাওঁ লাগিছেনে নাই বাৰু। এতিয়া চিলি চিকেন খাব পৰা হৈ গ'ল আৰু এতিয়া ওপৰত মই শেষত গ্ৰীণ চিলি আৰু হোৱাইট চেচেমি চিড দি গাৰ্নিছ কৰি দিম। এয়া মোৰ আজি চিলি চিকেন ৰেচিপি ৰেডি হৈ গ'ল। আপোনালোকে কেনেকুৱা পালে জনাবলৈ মোক নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ আহিম আন এটা নতুন ভিডিঅ'লৈ। তেতিয়াহ'লে ভালে থাকক, কুশলে থাকক, বাই।